ইতিমধ্যে আপোনালোকে গমে পাইছে যে সামগ্ৰীত আমাৰ সকলৰ শ্ৰদ্ধাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপ্লৱ ৰঞ্জন শৰ্মা ডাঙৰীয়া বিপুল ভোটত জিকিব। ইতিমধ্যে ৰাইজে মেণ্ডেট দিছে বুলি অনুমান কৰা গৈছে। এইটোতো কংগ্ৰেছৰ পুৰণি বেমাৰ, কাৰণ যেতিয়া কংগ্ৰেছ হাৰে তেতিয়া EVM বেয়া, আৰু যেতিয়া কংগ্ৰেছ কোনোবা সমষ্টিত জিকে তেতিয়া ৰাইজক ধন্যবাদ দিয়ে। গতিকে কংগ্ৰেছৰ এইটো পুৰণি বেমাৰ, যেনেকৈ মানুহৰ পুৰণি ডিচেণ্টাৰী হয়, কৰ্ণিক বুলি কয়, কৰ্ণিক কিছুমান বেমাৰক কৰ্ণিক বুলি কয়, ঠিক তেনেকৈ কংগ্ৰেছৰ এইটো পুৰণি বেমাৰ, এইটো কৰ্ণিক বুলি কয়। এই বেমাৰ তেখেতসকলৰ ভাল নহয়, কাৰণ তেখেতসকলে এইবিলাক কথাই চালে বাৰে কোবাই থাকিব। এই ক্ষেত্ৰত চাওক, মই 1 মিনিট কৈছোঁ। চাওক, বানপানীৰ সময়ত 10 লাখ ভোট লৈ জিকি যেতিয়া MP হ'ল, তাৰপিছত বানপানী হ'ল, কলা চশমা চকুত দি নাৱৰে উঠি ৰাইজক টাটা বাই বাই দি গ'ল, ৰাইজৰ লগত সহযোগ নকৰিলে। গতিকে তেখেতৰ মুখত আৰু ৰাইজে কি আশা কৰিব? ৰাইজে তেতিয়া তেখেতক বেয়াই পাইছে, সকলোৱে জানে। তো তেখেত 5 লাখ টকাৰ এটা কাম চিৰাকুটিত উদ্বোধনী কৰিছে। মই আপোনাক সদায় কৈ থাকোঁ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন BJP চৰকাৰৰ দিনত মই গোটেই অসমৰ কথা নকওঁ, খালি জলেশ্বৰ সমষ্টিৰ কথা মই কালিয়ে কৈছোঁ যে জলেশ্বৰ সমষ্টিত কমচে কম 100 কোটি টকাৰ কাম অকল শিক্ষা বিভাগত চলি আছে। উদাহৰণ মই আপোনাক দি দিছোঁ। ইয়াতে আপোনাৰ কন্যা মহাবিদ্যালয়ৰ কাম চলি আছে, কস্তুৰবা বালিকা বিদ্যালয়ৰ কাম চলি আছে, জলেশ্বৰ হায়াৰ ছেকেণ্ডেৰীত কোটি টকাৰ কাম চলি আছে, চাটামাৰী হাইস্কুলত কোটি টকাৰ কাম চলি আছে, খলচাভিটাত কোটি টকাৰ কাম চলি আছে, ধুমেৰঘাট গুৰিয়াদাবাত কোটি টকাৰ কাম চলি আছে, জামাদাৰহাটত হায়াৰ ছেকেণ্ডেৰীত কোটি টকাৰ কাম চলি আছে, হামিদাবাদ মহাবিদ্যালয়ত 1 কোটি টকাৰ ওপৰত কাম চলি আছে। বাকী প্ৰাইমাৰী স্কুল ME স্কুলৰ কথা মই নকলোঁ। আপোনালোকে নিৰপেক্ষভাৱে প্ৰতিটো স্কুলত যাওক, এনেকুৱা এখন শিক্ষা বিভাগ নাই য'ত কোটি টকাৰ কাম চলা নাই। আৰু তেনে ক্ষেত্ৰত 5 লাখ টকাৰ এটা কাম শুভ উদ্বোধনী কৰিব আহি ফটা ঢোলখন বজাই আছে, আৰু দুইফালে দুজন দুলি ধৰা আছে। মই কালিয়ে কৈছোঁ, দুলি ধৰা মানে হ'ল এই যে আমাৰ গাঁৱলীয়া ঠাইত যে বিয়াহত যে কুলধৰা হয়, দুইফালে নতুন দৰা যেতিয়া যায় তেতিয়া দুইফালে আলপৈচান ধৰাৰ কাৰণে দুজন কুলধৰা থাকে, দুলি ধৰা মাতে, যাতে বাদ দি মাকৈ খেতি কৰিব লাগে। চাওক, মাকৈ খেতি ক'ত কৰে? বিহাৰত কৰে, পঞ্জাৱত কৰে। আমাৰ মানুহখিনি ৰাতিপুৱা উঠি ভাত খায়, আৰু মানুহে 30 মোন 40 মোন 50 মোন বিঘাত ধান পায়। এই ধান বিক্ৰী কৰি ল'ৰা ছোৱালীক পঢ়াই আছে। এই ক্ষেত্ৰত ৰাইজৰ মানে মুছলমান মানুহক কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ পৰিকল্পনা ৰকিব হোসেন ডাঙৰীয়া এটা নতুন ফৰ্মুলা দি থৈ গ'ল। কি ফৰ্মুলা দিলে? যে আপোনালোকে ধান খেতি নকৰি আপোনালোকে মাকৈ খেতি কৰক, মাকৈ খেতি কৰিলে আয় হ'ব, আয় বৃদ্ধি হ'লে আপোনালোকে ল'ৰা ছোৱালী ডক্টৰ বনাব পাৰিব। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে, আমাৰ যিবিলাক ল'ৰা ছোৱালী মাদ্ৰাছাত পঢ়ি আছে তেখেতে কৈছে যে আপোনালোকে আধুনিক শিক্ষাৰ লগত জড়িত হওক, আপোনালোকে ডক্টৰ ইঞ্জিনিয়াৰ হওক। আৰু ঠিক তেনেকৈ আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ চৰাঞ্চলত হৈ আছে। তাৰ মানে এইবাৰ যাতে মুছলমান সমাজখিনি কেনেকৈ বেয়া হয়, মানে ধান খেতি বন্ধ কৰিলে আকৌ অভাৱ হ'ব, কংগ্ৰেছৰ ভাল লাগিব, ৰকিব হোসেনৰ ভাল লাগিব, সেইটো কৈ আছেতো। তাৰ মানে এইবাৰ এইটো বুদ্ধি দি মাকৈ খেতি কৰিব। মাকৈ খেতি এনে মানুহ কৰেই, 1 বিঘা 3 বিঘা 4 বিঘা কৰে। মাকৈ খেতি কৰাৰ পিছত ঠিক 1 বছৰ পিছত আহি ক'ব যে আপোনালোকে মাকৈ খেতি বাদ দিয়ক, এইটো বেছি আয় হ'ব কোনটো জানে? আপোনালোকে ভাং খেতি বা আফিং খেতি কৰক। মোৰতো সেনেকুৱাই অনুমান হৈছে ভাই। এইবিলাক অদ্ভুত কথা কিয় কথাবিলাক কয় মই বুজি নাপাওঁ। আচল কথা হ'ল চামগুৰিবাসীয়ে উচিত শিক্ষা এবাৰ দিছে বুলি সকলোৱে ৰাইজে গম পাইছে, আপোনালোকেও গম পাইছে। গতিকে ভাৰসাম্যতা হেৰুৱাইছে, তেখেতৰ মানসিক মানে এতিয়া ঠিক নাই, ক'ত কি কয় তেখেত নিজেই নাজানে। গতিকে আৰু কি কয়।